নমস্কাৰ প্ৰিয় দৰ্শক এই মুহূৰ্তত সবতকৈ ডাঙৰ আপডেট লৈ আহিছো আপোনালোকক সকলোৰে ভালে আছে নহয় জানো নিজৰ জীৱনত ময়ো ভালে আছো বিন্দাস আছো আজি মই আপোনালোকক জনাই দিম ভাৰত আৰু বাংলাদেশৰ এই চন্দ্ৰগ্ৰহণ কেতিয়া আৰম্ভ হ'ব থাম্বনেল আৰু টাইটেল চাই আপোনালোকে নিশ্চয় গমে পাইছে ভিডিওটো বনাবৰ কাৰণে কি গৈ আছে এই চন্দ্ৰগ্ৰহণ কেতিয়া আৰম্ভ হ'ব আৰু কেতিয়া শেষ হ'ব কোন জাগাত পৰা দেখা যাব তাৰ পাছত আপোনালোকৰ ঘৰত যদি গৰ্ভৱতী মহিলা আছে কি ক্ষেত্ৰত সাৱধান হ'ব লাগিব সকলোবোৰ তথ্য কথা এই ভিডিওটোৰ মাধ্যমেৰে আপোনালোকক জনাম বন্ধু বান্ধৱীসকল 2024 চনৰ দ্বিতীয়টো চন্দ্ৰগ্ৰহণ অৰ্থাৎ 18 ছেপ্টেম্বৰত পৰিছে বছৰৰ দ্বিতীয়টো চন্দ্ৰগ্ৰহণ হ'বলৈ গৈ আছে বন্ধু বান্ধৱীসকল বছৰৰ প্ৰথমটো চন্দ্ৰগ্ৰহণ 25 মাৰ্চ অৰ্থাৎ হোলীৰ দিনটোত সংঘটিত হৈছিল জ্যোতিষশাস্ত্ৰত চন্দ্ৰগ্ৰহণৰ বিশেষ তাৎপৰ্য আছে কাৰণ ই সকলোৰ ৰাশিৰ লোকৰ লৈ জীৱনলৈ পৰিৱৰ্তন আনে হিন্দু পঞ্জিকাৰ অনুসৰি এইবাৰ 18 ছেপ্টেম্বৰত দ্বিতীয়টো চন্দ্ৰগ্ৰহণ পৰিছে চন্দ্ৰগ্ৰহণ হৈছে আখাৰাত সংঘটিত এক বিশেষ পৰিঘটনা যি হৈছে স্বাভাৱিকতেই এক জ্যোতিৰ্বিজ্ঞানিক পৰিঘটনাৰ পৃথিৱীৰ ইয়াৰ স্থিৰ কক্ষপথত সূৰ্যৰ চাৰিওফালে ঘূৰি থাকে বন্ধু বান্ধৱীসকল এইবাৰ আমি জানি লম চন্দ্ৰগ্ৰহণৰ সঠিক সময় তাৰ আগতে আপোনালোকে যদি এটা ৰিকুৱেষ্ট কৰিম আপোনালোকক যদি আমাৰ এই চেনেলটোলৈ নতুনকৈ আহিছে তেনেহলে আমাৰ এই চেনেলটো অলপ মৰম দিব আপোনাৰ অলপ মৰমে আমাক ভিডিও বনোৱাত উৎসাহিত কৰে তেনেহলে বন্ধু বান্ধৱীসকল আহকচোন শুভ সময় জানি লওঁ এইবাৰ বছৰৰ দ্বিতীয়টো চন্দ্ৰগ্ৰহণ ভাদ মাহৰ পূৰ্ণিমা তিথিত সংঘটিত হ'ব অৰ্থাৎ 18 ছেপ্টেম্বৰ পুৱা 6:11 বজাৰ পৰা আৰম্ভ হ'ব চন্দ্ৰগ্ৰহণ পিছদিনা পুৱা 10:17 শেষ হ'ব এইবাৰ ভাৰতৰ চন্দ্ৰগ্ৰহণৰ দেখা নাযায় যদিও ইয়াৰ প্ৰভাৱ সকলো ৰাশিৰ ওপৰতে পৰিব বন্ধু বান্ধৱীসকল ফুলতো নকৰিব চন্দ্ৰগ্ৰহণত কিছুমান কাম চন্দ্ৰগ্ৰহণ লাগি থকাৰ অৱস্থাত মাছ নাকাটিব কোনো জাতীয় ননভেজ বস্তু নাখাব লগতে নখ চুলি দাড়ি এইবোৰৰ পৰা দূৰত থাকিব কাৰো লগত কাজিয়া হাই প্ৰেছাৰ পৰিয়ালৰ লগত ইটো সিটোক লৈ তৰ্ক পেচাল নকৰিব আপোনালোকৰ সকলো পৰিয়াল ভালে থাকক বিশেষকৈ গৰ্ভৱতী মহিলাই এই নিয়ম পালন কৰিব তেনেহলে তেখেতৰ কাৰণে যথেষ্ট শুভ হ'ব চন্দ্ৰগ্ৰহণ লাগি থাকিলে কেতিয়াও খুটাৰ গাঁঠি দিব নালাগে নহলে ল'ৰা ছোৱালীৰ মংগল হোৱা দেখা নাযায় প্ৰব্লেম হয় পৰিয়ালৰ সাৱধান হ'ব লাগিব এই দিনটোত বন্ধু বান্ধৱীসকল ভিডিওটো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু যদি নতুনকৈ আহিছে আমাৰ চেনেলটো অলপ সাবস্ক্ৰাইব কৰি দিব তেনেহলে আজিলৈ ৰাখিছো